আমি বাইবেল খুলিম আজি অলপ আমি বাইবেল ষ্টাডি কৰিম মই বেছি দীঘল নকৰোঁ আমি যাম জোহনৰ 1 অধ্যায় 1 পদৰ পৰা আমি পঢ়িম জোহনৰ 1 অধ্যায় 1 পদ মই ইংলিছত পঢ়ি যাম In the beginning was the Word, and the Word was with God, and the Word was God. He was in the beginning with God, and all things were made through Him, and without Him nothing was made that was made. In Him was life, and the life was the light of men, and the light shined in the darkness, and the darkness did not comprehend it. So yate koise je adite baiko asile aru baiko ishor hoite asile aru baiko ishor hoy mane aru tin number ase je সকলো যিবোৰ বস্তু উৎপন্ন হল তেওঁৰ দ্বাৰাই হল আৰু একোকে তেওঁৰ বিনা নহল বুলি কৈছে যি হল তো মই আপোনালোকক আজি এইটো ভাৰ্সটো মনত ৰাখিব কাৰণ আমি অলপ ষ্টাডি কৰি পেলাই আৰু মই এক্সপ্লেইন কৰিম হ'বনে কাৰণ আমি বাইবেল পঢ়ো বাট যদি আমি বুজি নাপাওঁ একো ফাইদা নাই হয়নে তো গতিকে আমি আৰু আজি চাম এইটো ভাৰ্স আমি যি পঢ়িলে অসমীয়া আপুনি মনত ৰাখিব আৰু আমি মঠিত যাম 4:4 পদ আজি ফাৰ্ষ্টিং গতিকে আমি বাইবেল পঢ়িব পাৰিম হয়নে মঠি 4:4 পদ মই এখন পঢ়িম এতিয়া তাতে তেওঁ উত্তৰ দি ক'লে মঠি 4:4 পদ গতিকে এইবোৰ যি পঢ়ি যাম আমি নাপাহৰিব শেষত আৰু আমি পুৰণি আমি স্মৰণ কৰি পেলাই আমি অধ্যয়ন কৰিম গতিকে নাপাহৰিব লাহেকে পঢ়ি যাব মঠি 4:4 পদ তাতে তেওঁ উত্তৰ দি ক'লে শাস্ত্ৰ লিখা আছে মানুহে কেৱল পিঠাৰে জীয়াই নাথাকে কিন্তু ঈশ্বৰৰ মুখৰ পৰা ওলোৱা প্ৰতিটো বাক্যৰে জীয়াই থাকে বুলি কৈছে মনত থাকিবনে এই ভাৰ্সটো গতিকে যি পঢ়ি গৈছো মই যি আজি টপিকটো কৈছো এইবোৰ নপঢ়িলে আমি বুজি নাপাম গতিকে মই বিচাৰো আপোনালোকে পঢ়ি যায় আৰু আমি যাম জোহনৰ 13 অধ্যায় 8 পদ নতুন নিয়মৰ জোহনে লিখা 13 অধ্যায় আমি চাম 13 অধ্যায়ৰ 8 পদ মই বিচাৰো কোনোবাই অসমীয়াত অলপ জলদিকে পঢ়ি দিব নেকি এইটো হয় মই বিচাৰো অলপ আমি আগৰ পৰা পঢ়িলে বুজি নাপাম গতিকে 3 পৰা পঢ়িব চাৰিৰ পৰা পঢ়িলে হ'ব আমি সকলো ফলো কৰিম নহলে আমি বুজি নাপাম 3 পৰা পঢ়িলে হ'ব 3 পৰা পঢ়িলে হ'ব
কৈছে এইখিনিতে হ'ব আৰু আমি যাম এইখিনি মন থাকিবনে আৰু এটা লাষ্ট এটা ফাৰ্ষ্ট পইণ্ট মই বুজাম ঠিক আছে আমি মঠি যাম 14:26 যি পঢ়িল নাপাহৰিব মঠি 14 আমি 26 পঢ়িম Yes, মঠিৰ 14:26 কোনোবা এটা পঢ়িলে ভাল হ'ব 14:26 আৰু 27, 28 আৰু পঢ়ি যাব একদম 31 লৈকে চেষ্টা হ'ব এইখিনিতে আমি গতিকে সকলো কাহিনী মনত আছেনে আমি কি পঢ়িলোঁ জোহন পঢ়িলোঁ মঠি পঢ়িলোঁ আৰু আমি জোহন পঢ়িলোঁ 13 অধ্যায় আৰু আমি মঠি পঢ়িলোঁ তো প্ৰথম আমি কি পঢ়িলোঁ জোহনৰ 1:1 তাতে কি হৈছে আদিতে বাক্য আছিলে বাক্যই ঈশ্বৰৰ সৈতে আছিলে আৰু বাক্য ঈশ্বৰ হয় আৰু যি হ'ল চব তেওঁৰ দ্বাৰাই হ'ল আৰু যি হ'ল একোকে নহ'ল তেওঁ অবিহনে আৰু কি কৈছে মঠিত মানুহে কেৱল পিঠাৰে নিজিয়াই তেওঁ মুখৰ পৰা ওলোৱা বাক্যৰে জীয়াব এতিয়া জোহনত আমি কি পঢ়িলোঁ জোহনৰ 13:8 যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক শিষ্যবিলাকে যেতিয়া যীশুখ্ৰীষ্টই তেওঁ শিষ্যক পিতাৰক ভৰি ধুব খুজিছিলে পিতাৰে কি কয় প্ৰভু তুমি মোৰ ভৰি ধুব নালাগে পিতাৰে এইটো কথা এটা সন্মান ৰূপত কৈছিলে কাৰণ তেওঁ গম পাইছিলে এইটো ঈশ্বৰ মাছায়া হয় সি জানো মোৰ ভৰি ধুব পাৰে জানো মইহে তেওঁক ভৰি ধুব লাগে এইটো এটা চাইন অফ নম্ৰতা আছিলে সন্মান এটা কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ উত্তৰটো চাওক যদি তোমাৰ ভৰি যদি তুমি মোক ধুবলৈ নিদিয়া জোহনৰ পাছত তেওঁ ক'লে আপুনি মোৰ ভৰি কেতিয়াও নুধুব যীশুৱে উত্তৰ দিলে যদি তোমাৰ ভৰি নুধু তেনেহলে মোৰ সৈতে তোমাৰ একো সম্পৰ্ক নাই মোৰ সৈতে সম্পৰ্ক তোমাৰ একো নাই ইট মিনছ পিতাৰে যীশুখ্ৰীষ্টৰ কোৱা কথাটো তেওঁ মানাটো উচিত আছিলে কাৰণ যদি নামানে তেওঁৰ সৈতে একো সম্পৰ্ক নাই বুলি কৈছে গতিকে যীশুখ্ৰীষ্টই আৰু কি কৈছে যদি তুমি ধুবলৈ নিদিয়া সম্পৰ্ক নাই আৰু তুমি এতিয়া বুজি নাপাবা বুলি কৈছে মই এটা ক'ব খোজো পিতাৰে সেইটো সময়ত এটা হাতত বাইবেল নাছিলে বুজিবলৈ কাৰণে কিন্তু আজি আমাৰ হাতত বাইবেলটো আছে বাক্য আমাৰ হাতত আছে আমি এতিয়া আৰম্ভণিৰ পৰা আমি শেষলৈকে আমি জানো আমি পিতাৰৰ নিচিনা আমি নেগলেক্ট কৰিব নোৱাৰো ঈশ্বৰৰ বাক্যটো যদি ঈশ্বৰে কৈছে কৰা আমি কৰিব লাগিব মোৰ তোমালোকৰ কাৰণে কল্পনা আছে অমংগলৰ কাৰণে নহয় কিন্তু মংগলৰ কাৰণে কিন্তু কেনেকে সিদ্ধ হ'ব পিতাৰে তেওঁৰ কাৰণ পিতাৰৰ পৰিকল্পনা আছিল যীশুৰ কাৰণে পিতাৰৰ পৰিকল্পনা আছিল কিন্তু তুমি যদি পিতাক ধুব নিদিয়া তোমাৰ লগত মোৰ মিছন চেছ কি কৈছে সম্পৰ্ক নাই ধৰিব পাৰিছে নে সম্পৰ্ক নাই বুলি কৈছে কিয় সম্পৰ্ক নাই বুলি কৈছে কি সম্পৰ্ক নাই বুলি কৈছে কাৰণ এভৰি ৱৰ্ড আমি মঠিত কি পঢ়িলো যে মানুহে কেৱল পিঠাৰে নিজিয়াই তো যীশুৰ মুখৰ পৰা কি ওলাইছিলে বাক্য ওলাইছে পিতত তুমি মোৰ কথা মানা যদি নামানা তোমাৰ জীৱন নাই আমি জন কি পঢ়িলো
তেওঁৱে জীৱন আছিল, কি পঢ়িলো আমি, তেওঁৱে জীৱন হয়, ইন হিম ৱাজ লাইফ, দ্য লাইফ ৱাজ ইন দ্য লাইট, জীৱন বাইকৈ আৰু সেই জীৱনৰ সকলো মানুহৰ বাবে পোহৰ। ডেট মিনছ পিতাৰৰ সকলো কথা যীশুক মানিব লাগিব তেওঁ, তেতিয়াহে তেওঁৰ গোটেই পৰিকল্পনা তেওঁৰ জীৱনত সিদ্ধ হ'ব। ছেম আমাৰ জীৱনতো যদি আমি যীশুক তেওঁ বাইকতো নেগলেক্ট কৰোঁ, ঈশ্বৰে আমাক কিন্তু আশীৰ্বাদ দিব নোৱাৰে আৰু কিছু সম্পৰ্ক ভাঙি যায়। সেইটো কাৰণে আজি বহুত বিশ্বাসীবিলাকৰ ঈশ্বৰৰ সম্পৰ্ক কিয় নাই? কাৰণ তেওঁবিলাকে নেগলেক্ট কৰে। পিতাই ভাবিছে মোক সন্মান দিছো, সেইটো মোৰ ঈশ্বৰৰ সন্মান বিচৰা নাছিলে, কিন্তু আমি ভাবো যে এইটো ৰাইট, আমি ৰাইট কৰিছো, কিন্তু ঈশ্বৰ দিছে ৰাইট নহয়। কাৰণ যীশু খ্ৰীষ্টৰ পিতাৰৰ সন্মানে দিছিলে, কিন্তু সেইটো সন্মান বিচৰা নাছিলে। মই যিটো কৈছো তুমি কৰা, বুজি পাইছেনে? আৰু ইয়াতে যীশুৱে কেতিয়াও আমাক ফৰ্চ নকৰে। পিতাৰ তোমাক ভৰি দিয়া, মই ধুই দিওঁ। যীশু খ্ৰীষ্টই ফৰ্চ নকৰিলে। কিন্তু পিছত পিতাৰে কি কৈছে? তোমাৰ মোক ধুই দিয়া, মই ৰেডি আছো। এই বুজি পালে। তো চেম এটিটিউড আমাৰ হ'ব লাগে। যদি বাইকত লিখা আছে মানুহে কেৱল পিতাৰে নিজে কিন্তু প্ৰতিটো বাইকৰ ঈশ্বৰৰ মুখৰ পৰা ওলাই দি জীয়াব, গতিকে আপুনি আৰু মই ঈশ্বৰৰ বাইকেদিহে জীয়াম। পিতা নিজৰ জ্ঞান লগাইছিলে, কিন্তু মানুহে কি দি জীয়াব? ঈশ্বৰৰ বাইকেদি জীয়াব। আৰু যদি পিতাৰে যীশু খ্ৰীষ্টৰ বাইকৰ নুশুনিলে হয়, আমি যদি যীশু খ্ৰীষ্টৰ বাইকৰ নুশুনো, তেনেহলে কিবা সিদ্ধ হ'ব নে আমাৰ জীৱনত? আদিতে বাইকো আছিলে, বাইকৰ যোগেদি চব হ'ল। তো গতিকে আমাৰ জীৱনত কিহে সম্পূৰ্ণ হ'ব? বাইকৰ দ্বাৰা। In the beginning was the word was with God, and everything was created through him, and nothing was created without him. একো হোৱা নাই তাৰ যোগেদি। তো আমাৰ জীৱনত কি হ'ব? কি হ'ব লাগিব? তেওঁৰ বাইকৰ। বুজি পাইছেনে? তেওঁৰ বাইকৰ অবিহনে একোৱে হোৱা নাই। যদি ঈশ্বৰে সৃষ্টি কৰিব লগা হয়, যদি ঈশ্বৰে সৃষ্টি কৰে তেওঁ বাইকৰ দ্বাৰা বনাইছে, তো আমাৰ জীৱনতো তেওঁৰ বাইকৰ দ্বাৰাই হ'ব। যদি আমি বিলিভাৰ হয়, কিহৰ কাৰণে? বিকজ অফ দ্য ৱৰ্ড। আমি ঈশ্বৰৰ বাইকৰ সুবাৰ্তা শুনিলো আৰু শুনাৰ যোগেদি আমি বিশ্বাসী। চ' উইদাউট ৱৰ্ড আপুনি এনে যদি বিনা বাইকৰ হয়, আপুনি চাৰ্জত এনে যায়, আপুনি বাইকত থকা নাই। জুদাছে কি হৈছিলে? বাইকত থকা নাই। পিতাৰৰ প্ৰভু তুমি ধুব নালাগে মোৰ ভৰি, ধুব নিদিলে পিতাৰ তোমাৰ মনত একো কানেকশ্যন নাই। অসমীয়াত ভালকে ট্ৰান্সলেট কৰিছে যে একো সম্পৰ্ক নাই। ইংলিছত কৈছে যে ইউ হেভ নো পাৰ্ট উইথ মি। ইট মিনছ পিতাৰ এভৰি খোজ যীশু খ্ৰীষ্টৰ কথা মানি চলাটো তেওঁৰ কাৰণে প্ৰয়োজন আছিলে। চেম বিলিভাৰ আমাৰ কাৰণে তেওঁৰ বাইকৰ দ্বাৰাই। যি লিখা আছে তেওঁৰ বাইকৰ দ্বাৰা। যেতিয়া পিতাৰে আমি পঢ়িলো, পিতাৰে কি হ'ল? যেতিয়া কৈছে পিতাৰ তুমি আহা, পিতাৰে কৈছে যে পিতাৰে পানীত খোজ কাঢ়িলে। আৰু পানীত কেতিয়া খোজ কাঢ়িব পাৰিছিলে? যেতিয়া তেওঁৰ চকুত যীশুত আছিলে। আৰু যেতিয়া তেওঁ চকু হাতাই দিলে যীশুৰ পৰা, তেওঁ ডুবিবলৈ ধৰিলে। হয়নে? তেওঁ ডুবিবলৈ কিয় ধৰিলে? কাৰণ তেওঁ বেলেগ ফালে চালে। তেনেকুৱা যেতিয়া আমি বাইকত থাকো, আমি পিতাৰে যেনেকৈ পানীত খোজ কাঢ়িলে ছুপাৰ নেচাৰেল আচৰিত কৰ্ম, আমাৰ জীৱনটো আচৰিত কৰ্ম হ'ব যেতিয়া আমি যীশু খ্ৰীষ্টৰ প্ৰতিটো কথা পালন কৰি যাওঁ। আমেন। প্ৰতিটো কথা পালন কৰি যাওঁ। কাৰণ কিয় উচিত? কাৰণ গড মানুহটো ঈশ্বৰে আমাক ব্লেছ কৰিব খুজিছে। কি কৈছে? যে এই চোৰে কেৱল চুৰ কৰিব আহে, কিন্তু মই তোমালোকক জীৱন দিবলৈ আহিছো। গতিকে জীৱন কেনেকে আমাক দিব? প্ৰতিটো তেওঁৰ কথা শুনাৰ দ্বাৰাই আমাৰ জীৱনত তেওঁৰ আশীৰ্বাদ যিটো আছে আমাৰ কাৰণে পালন কৰাটোকে সিদ্ধ হ'ব। পিতাৰে যদি পালন নকৰে, কেতিয়াও সিদ্ধ নহলে হয়। ভাবি চাইছেনে? যীশু খ্ৰীষ্টৰ কথা যদি পিতাৰ পালন নকৰিলে হয়, এতিয়া ভৱিষ্যত কি হলে হয়? তাৰপিছত কি হল? এতিয়া পিতৰৰ ভৱিষ্যত কি শুনিব বিচাৰে? পিতৰে জানে পিতৰে মানুহ মৰা জিন্দা কৰিছে। পিটাৰ ৰেইজ দে ডেড। আৰু পিতাৰে লেঙৰা মানুহ খোজ কাঢ়াইছে। তাৰ এটা কাৰণত সি তেতিয়া যীশু খ্ৰীষ্টক এলাউ কৰিলে। সি যদি এলাউ নকৰিলে হয়, পিতাৰে কেতিয়াও মানুহ তেওঁ বুক অফ এক্টছ আমি চাম, তাতে তেওঁ মৰা মানুহ জিন্দা কৰে। আৰু আমি চাওঁ যে পিতৰে মন্দিৰত যাই থাকোঁতে তেওঁ লেঙৰা মানুহ খাই দিয়ে। কিয়? সেইবোৰ কিয় সিদ্ধ হ'ল? কিয় তেওঁ ছুপাৰ নেচাৰেল ঈশ্বৰৰ আচৰিত কাৰ্যত তেওঁ জীৱনত প্ৰকাশ হ'ল? কাৰণ তেওঁ ঈশ্বৰৰ কথা মানিছিলে।
তো আমি যদি ঈশ্বৰৰ বাক্য পালন কৰো আমাৰ জীৱনত কিন্তু হ'বনে আচৰিত কৰ্ম হ'বনে নিশ্চয় হ'ব কাৰণ ঈশ্বৰ প্ৰমিছ হয় তুমি মোৰ কথা পালন কৰা তুমি মোৰ লগত একতা হোৱা তেতিয়া তুমি মোৰ দ্বাৰাই তুমি তোমাৰ জীৱনত তুমি আচৰিত কৰ্ম দেখিবা কি কৈছে যিবিলাকে মোক বিশ্বাস কৰে তেওঁলোকে আচৰিত কৰ্ম দেখিব তাৰ মানে এইটো ইয়াতে কিবা এটা ভাবিবলৈ কথা আছে যে যীশু খ্ৰীষ্টই কৈছে যে যি কোনে মোক বিশ্বাস কৰে আচৰিত কৰ্ম কৰিব মই যিটো কৰিছো তেওঁ কৰিব তাৰ মানে হৈছে আমি ইয়াতে পাৰ্টনাৰিং কৰা আছে ঈশ্বৰৰ লগত পাৰ্টনাৰিং কৰা কাৰণ পিটাৰে পাৰ্টনাৰিং কৰিছে মোক ধোৱা যে পিটাৰক কৈছে পিটাৰ যিবিলাক গুচি গ'ল তুমিও যাবা নেকি মোক এৰি মইনো ক'ত যাম তোমাৰ তাতে জীৱনটো আছে গুচি নগ'ল প্ৰতিটো খোজত আমি আমাৰ খ্ৰীষ্টান জীৱনত প্ৰতিটো খোজত আমি ঈশ্বৰৰ কথা পালন কৰিহে যাব লাগিব কাৰণ আমাৰ বাইবেলে কি কৈছে যে শয়তানে সিংহৰ দৰে গুজৰি আছে কাক কেতিয়াই বাস কৰিব পাৰে কিন্তু নাশ কৰিব পাৰে মই এটা কথা কওঁ সি সিংহই বিচাৰি আছে বুলি কৈছে ডেট মিনছ সি বিচাৰিব পায় কিন্তু যাৰ বিশ্বাস বেছি তাক সি কৰিব নোৱাৰে he seeks why he seeks because he cannot do with everyone he who obey the devil is powerless devil শয়তানৰ লিমিট হৈ যায় কিন্তু যেতিয়াই আমি শয়তানে কৈছে যে সি সিংহৰ দৰে তেওঁ চাই আছে কাক খাম বুলি এইটো কেতিয়া হয় যেতিয়া দুৰ্বলতা হয় আৰু দুৰ্বলতা কেতিয়া হয় মই আপোনাক এটা দুৰ্বলতা কেতিয়া হয় যেতিয়া আমি ঈশ্বৰৰ পালন কৰোঁ দুৰ্বল কেতিয়া হয় যেতিয়া আমি গীৰ্জাত নাহো দুৰ্বল কেতিয়া হয় যেতিয়া আমি বাইবেল খুলি নাচাওঁ দুৰ্বল কেতিয়া হয় আমি যেন ৰাতি আমি বেলেগ বস্তু ধ্যান কৰি পেলাই শুই যাওঁ সদায় আমি ৰাতিপুৱা উঠা আগত প্ৰাৰ্থনা আৰু শোৱা আগত তেওঁৰ বাক্য অধ্যয়ন কৰি পেলাই শুব লাগে যদি আমি বেলেগ কথা ধ্যান কৰি শুই যাওঁ আপোনাৰ লাহে লাহে গৈ বিশ্বাসটো দুৰ্বল হৈ যাব আৰু তেতিয়াই কাৰণ এই আত্মাৰিক যিবিলাক শয়তান আত্মা যেতিয়া আমাক দেখা পায় শয়তানে আমাক দেখা পায় যে আমি কি কৰি আছো আজি আপুনি যে ইয়াতে গীৰ্জাত আহিছে শয়তান দেখা পাইছেনে কিন্তু মানুহেতো ক'ত গৈছে ক'ত উল্লেখ নকৰে কিন্তু শয়তান দেখা পাইছে সি গীৰ্জাত গৈছে আমি খাব যাব ঈশ্বৰৰ বাক্য মই বাধা দিব লাগিব সেইকাৰণে আজি বহুত চাৰ্চবিলাকত অলৰেডি শয়তানে বাধা দি কেনেকুৱাই আহি পেলাই চাৰ্চত মোবাইল কৰি থাকে ঈশ্বৰৰ বাক্যৰ পৰা কি ঈশ্বৰ শয়তানৰ কি ইমান ইণ্টাৰেষ্ট আমাৰ ওপৰত কাৰণ তেওঁ জানে যে এবাৰ যদি তেওঁৰ বাক্য শিকি যায় মই এহঁতক ৰখাব নোৱাৰিম পিতাৰে এজন যীশু খ্ৰীষ্টৰ কি কৈছে যে মই যি কৰো তোমালোকে কৰিবা এইটো কেৱল পিতাৰৰ কাৰণে নাছিল আপোনাৰ আৰু মোৰ কাৰণে তেওঁ যি কৰিব আমিও কৰিব পাৰিম সেইটো কাৰণে ঈশ্বৰে কৈছে যে তোমালোকে পিতাৰ তুমি তোমাৰ ভৰিটোত মোক ধুব দিয়া যদি নিদিয়া সম্পৰ্ক আৰু নাই আজি বহুত বিলিভাৰ বিলাক নাজানে যে তেওঁ ঈশ্বৰৰ সন্তান হয় শক্তি প্ৰদান কৰা হৈছে কিন্তু তেওঁবিলাকে সত্যটো জানা নাই আৰু সত্যটো জানিব কেনেকে বাইবেলত আৰু বাইবেলত খুলি নাচাই কাৰণে তেওঁলোকে ঈশ্বৰৰ খোজ কাঢ়িব নোৱাৰে আৰু ঈশ্বৰৰ খোজ কাঢ়িব নোৱাৰাৰ কাৰণে ঈশ্বৰে কিবা এটা ক'লেও চাওক বহুতে কয় যে মই ঈশ্বৰক শুনি মন গৈছে প্ৰাচুৰ মোক প্ৰে কৰা মই ঈশ্বৰক শুনি মন গৈছে তুমি যদি বাইবেলখন নপঢ়া তো ঈশ্বৰক তুমি কেনেকে শুনিবা মানে কেনেকে শুনিবা তুমি বাইবেলখন খুলি চালেহে পবিত্ৰ আত্মাই নকয় হে তুমি যোহন খোলাচোন হে তুমি এইটো খোলাচোন যদি পবিত্ৰ আত্মা যদি কৈছে সি কৈছে যোহন 3:13 কিবা লিখা আছে তুমি কেনেকৈ তোমাক এটা এক্সাম্পল দিম এটা যদি মই ব্ৰাদাৰক কিবা এটা বস্তু মই তেওঁক দিছোঁ তেওঁক মনে মনে কিবা এটা বস্তু মোক তেওঁক পকেটত ভৰাই দিছোঁ তেওঁক যদি গোটেই গম পোৱা নাই তেওঁক যদি কওঁ মই ব্ৰাদাৰ তোমাক সেইদিনা এটা বস্তু দিছোঁ নহয় মনত আছেনে কি বস্তু তুমি মোক কেতিয়াও দিলা তেওঁ গমেই নাপায় কিন্তু মই দিছোঁ সঁচাকে তেওঁ পকেটখন হুকি চোৱা নাই হুকি চালে গম পাব হয়নে গতিকে পবিত্ৰ আত্মা আমাৰ ভিতৰত আছে সেই পবিত্ৰ আত্মাৰ আৱাজ শুনিবলৈ কাৰণে কি লাগিব বাক্যই লাগিব কাৰণ পবিত্ৰ আত্মাই কেৱল ঈশ্বৰৰ বাক্যই কয় তো যদিহে আৰু সেই ৰেছপনচিবিলিটি বাইবেল খোলাটো যে মোৰ ৰেছপনচিবিলিটি মোৰ টোপনি উঠ থাকিলে নজগাই মোক উঠ যীশু খ্ৰীষ্টই কেতিয়াও কোৱা নাই তোমাৰ ভৰি বেয়াই মই ধুই দিওঁ জবৰদস্তি কৰা নাই দেউতো ভৰি টানি আনা নাই ঈশ্বৰে কেতিয়াও ফৰ্চ নকৰে ঈশ্বৰে কেতিয়াও ফৰ্চ মানে অসমীয়াত কি হ'ব
কাৰণ পিতাক জবৰদস্তি কৰিব লাগিছিলে, কিন্তু কি কৈছে, তুমি যদি মোৰ কথা পালন নকৰা, ধুব নিদিয়া, সম্পৰ্ক শেষ। আজি বহুত বিলিগাৰ সম্পৰ্ক শেষ হৈছে নে? আৰু সেই সম্পৰ্কটো কোনে শেষ কৰে? আমি নে ঈশ্বৰে? আমি কৰো। পিতাৰে নিজে পানীত ডুবিছিলে, পিতাক আহা বুলি কৈছিলে, পিতাৰে খোজ কাঢ়িলেও পিছত ডুবি গল। কিয় কাৰণে? তেওঁ নিজৰ কাৰণে। কাৰণ তেওঁ বাইকত যীশু খ্ৰীষ্টক চোৱা নাছিলে। আজি বহুত বিলিভাৰ বিলাকে বাইকৰ দৰে চলা নাই, সেইকাৰণে তেওঁলোকে ডুবি গৈ আছে। প্ৰভু মোক হাত দিয়া, তথাপি ঈশ্বৰে আমাৰ ইমান দয়ালু, আমাক হাত দিয়ে। বাট ঈশ্বৰ নিবিচাৰে তুমি যেন সদায় পৰি থাকা। যীশুৱে কি কৈছে, যিবিলাকে মোৰ বাইকক শুনি পেলাই পালন কৰি দিবলৈ জ্ঞানী। আমি জ্ঞানী হ'ব খোজো নে? জ্ঞানী হলে কাৰ প্ৰফিট? ঈশ্বৰৰ প্ৰফিট নে আমাৰ প্ৰফিট? আমাৰে প্ৰফিট। চাওক, আজি শেষ, এতিয়া শেষ। আমি ক'ব লাগিব যে যীশু খ্ৰীষ্ট আহা অতি ওচৰ। তো যীশু খ্ৰীষ্টই কি কৈছে যে মই যেতিয়া আহিম, মই বিশ্বাস কৰা মানুহ পাম নে পৃথিৱীত? কি কৈছে? Will I find people of faith? কাৰণ কিয়? কাৰণ ঈশ্বৰে এক্সপেক্ট কৰিছে যে, এটা কথা সদায় মন ৰাখিব যে ঈশ্বৰে আমাক ৰিৱাৰ্ড দিম বুলি কৈছে। হেভেন যোৱাৰ লগে লগে আমাক ঈশ্বৰে ইচ্ছা কৰিছে যে মই তেওঁক ৰিৱাৰ্ড দিম। বাহ বেটা, চাবাছ। আপুনি যিয়ে হওক, আপুনি এজন সামান্য কোম্পানীত কাম কৰিব পাৰে, আপুনি সামান্য এটা ষ্টুডেণ্ট হ'ব পাৰে, পঢ়ি আছে হ'ব পাৰে, কিন্তু ঈশ্বৰৰ দৃষ্টিত আপুনি সামান্য নহয়। ঈশ্বৰৰ দৃষ্টিত আপুনি এটা স্পেচিয়েল হয়, য'ত মানুহে চিনিব নোৱাৰে আপোনাক, কিন্তু তেওঁ আপোনাক চিনিব পাৰে। আৰু তেওঁ যদি আপোনাক বাছি লৈছে, তো কিবা কৰ্ম কৰিব আছে আপোনালোক। মাছমৰীয়া মানুহে পিতাৰে যেতিয়া বুক অফ এক্স কি কয় অসমীয়াত? পাচনি কৰ্মত যেতিয়া তেওঁলোকে জোৰকৈ চিলাই পেলাই প্ৰচাৰ কৰিব পাৰা মানুহে চাইছে, কিন্তু মাছমৰীয়াটো নহয় নে? এই মাছ মৰা মানুহটো সি ক'ত পৰা ইমান শক্তি পাইছে বুলি কৈছে? বল্ডনেছ। যীশুত অহাৰ লগে লগে ইন্ট্ৰভাৰ্টটো এক্সট্ৰাভাৰ্ট হৈ যায়। অসমীয়াত ক'বলৈ গ'লে যিবিলাকে ঠাণ্ডা মুণ্ডা একদম লাজ কৰে, যীশু অহাৰ লগে একদম এনেকুৱা হৈ যায়। আগতে মই এনেকুৱা আছিলো, কথা পাতিলে পলাই যাওঁ, মানুহক আলহী আহিলে পলাই যাওঁ, কিন্তু কিহে আজি মোক ইয়াতে থাকিব পাৰে যে কেৱল বাইক। পিতাৰক যদি মাছ মৰা মানুহ, হে মাছ লাগে, মাছ কোৱা মানুহকে যদি ভূতক খেদিছে, লেঙৰা মানুহ উঠাইছে, মৰা মানুহ জীয়াইছে, তো ই যদি মাছ মৰা মানুহ, আমিতো মাছ বেপাৰী নহয়, স্কুলত যোৱা নাই। সি যদি পাৰে আমিও পাৰিম। কাৰো কাৰণে পাৰ্চিয়েলিটি নহয়, কেৱল ঈশ্বৰৰ বাইকক শুনি যোৱা, ঈশ্বৰে তোমাক উঠাই লৈ যাব, তেওঁৰ ৰাজ্যত তেওঁ কাম কৰি লৈ যাব আপোনাক। আমেন। তো এইটোৱে ঈশ্বৰে আমাক প্ৰতিজ্ঞা কৰিছে যে তোমালোকে মোৰ বাইকক পালন কৰা। কাৰণ মানুহে কৈছে, মানুহে কেৱল পিঠাৰে নিজিয়ায়, কেৱল ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাইকতে জীয়াব। আৰু কি কৈছে, যি হল একোকে নহল বুলি কৈছে, তেওঁ অবিহনে। তো আমাৰ জীৱনত যদি আমি মোৰ খ্ৰীষ্টান জীৱনত মোৰ ইমান প্ৰব্লেম হৈছে, কিয়? তোমাৰ জীৱনত বাইকো লাগিব, একোকে নহল বুলি কৈছে। তো যদি ঈশ্বৰৰ গোটেই সৃষ্টি কৰিবলৈ কাৰণে তেওঁ বাইকো লগা হৈছে, তো আমাৰ জীৱনত কি লাগিব? বাইকো লাগিব। কৈছে যে এই বাইকে, এই জীৱনে মানুহৰ কাৰণে পোহৰ বুলি কৈছে। তেওঁৰ বাইকো যেতিয়া আমাৰ জীৱন থাকিব, আন্ধাৰৰ পৰা আমাৰ জীৱন কি হৈ যাব? পোহৰ হৈ যাব। গতিকে এইটোৱে আমাক ঈশ্বৰে যে অনন্ত জীৱন দিছে। চাওক, এটা চিম্পলকে মই এটা বুজাম। যেতিয়া আমি যীশুক গ্ৰহণ কৰিলো, আজি বহুত বিলিভাৰ বিলাকে আৰম্ভণিত যীশুক গ্ৰহণ কৰিলে, বহুত জোচ আছিলে, এতিয়া জোচ নাই। এইটো কথা পাহৰিব নালাগে, যেতিয়া যীশুক গ্ৰহণ কৰিলে, সেই চেম ফৰ্মুলা তুমি যে যীশুক বিশ্বাস কৰিছিলা, প্ৰভু মই পাপী হয়, তুমি মোৰ কাৰণে মৰিলা, চেম সেই বিশ্বাসটো যেনেকুৱা কণ্টিনিউ বিশ্বাস কৰি যাব লাগে। প্ৰভু এইটো সমস্যা আছে, কিন্তু মই ভয় নকৰো, তুমি মোৰ লগত আছা। কণ্টিনিউ। আমি বহুত বিলিভাৰ আজি কনফিউজ। মই এটা সলিউশ্যন দিম, তুমি উদ্ধাৰ কেনেকৈ পাইছিলা সেইটো ভাবিছোৱা। চেম ফৰ্মুলা। উদ্ধাৰ পোৱাতে তুমি কি কৰিছিলা? আই চাৰেণ্ডাৰ, প্ৰভু তোমাৰ সময় মই গোটেই অৰ্পণ কৰিলো, মই পাপী এজন নিষ্ঠুৰ হয়, কিন্তু আজিৰ পৰা মই তোমাৰ মোৰ জীৱন দিলো, তুমি মোৰ পাপ ক্ষমা কৰিলা, হয়নে? আমি স্বীকাৰ কৰিছিলো। কিন্তু কি হৈছিলে? তুমি বিশ্বাস হৈছিলে নে? যীশুক গ্ৰহণ কৰিছিলে নে? তেওঁৰ বাইকতো আছিলে, কিন্তু বাইকো আছিলে। তো চেম কণ্টিনিউ আমি আজি বিলিভাৰবিলাক বিশ্বাসত কিয় মাৰিব খোজা নাই? সেই ফৰ্মুলা, সেই দিনটো আমি সৰু ক'ব লাগিব যে যেনেকা মই উদ্ধাৰ পালো, চেমেটো ফৰ্মুলা। কিবা সমস্যা হ'ল, তোমাৰ বাইকত লিখা আছে প্ৰভু
উধাৰ মই তোমাৰ বাইকত লিখা দ্বাৰা শাস্ত্ৰত লিখা দ্বাৰা মই বিশ্বাস কৰিলোঁ চেম কণ্টিনিউ আমি হৈ যাব লাগে আৰু এটা কথা মই যোৱাকালি অধ্যয়ন কৰোঁতে মই এটা কথা বুজিলোঁ বিলিভাৰ মই সুধিলোঁ প্ৰভু কি কাৰণ বিলিভাৰবিলাক আজি দুৰ্বলতা যদি এবি কক আপোনালোক যদি আমি কৰ লাষ্টটো কি হয় ঙ হয়নে ৰি ন লাষ্ট ৰি অ'কে চ' ABCDৰ লাষ্টটো কি হয় জেড তো সেই গোটেই এ পৰা জেডলৈকে নাজানিলে গম পাব কিবা লিখিব পাৰিবনে নোৱাৰিব তো বিলিভাৰবিলাকৰ গস্পেলটো আৰম্ভণিৰ পৰা শেষলৈ যদি বুজি নাপায় আমি কেতিয়াও আমি ঈশ্বৰৰ খোজ কঢ়াটো বহুত ইম্পচিবল বহুত কঠিন হ'ব যদি আমি বুজি নাপাওঁ গস্পেলটো কাৰণ গস্পেলটো বুজি পোৱা কি টান যীশু খ্ৰীষ্ট আহিলে জন্মিলে আমাৰ কাৰণে মৰিলে তো আহিম বুলি প্ৰমিছ কৰিছে মিনছ এভৰিথিং আমি আৰম্ভণিৰ পৰা শেষলৈ যদি জানো তেতিয়াহে আমি বুজি পাম কালি ঈশ্বৰ কৈছে যে প্ৰব্লেমটো হৈছে তেওঁলোকে দিনে ৰাতি অধ্যয়ন নকৰে দিনেৰে অধ্যয়ন কৰিলে কি মনত থাকি যাব কিবা এটা বস্তু আপুনি যদি মনত নাথাকে আপুনি কৰিব পাৰিবনে নোৱাৰিব নহয় যদি চ'দা খাৰৰ জেগাত যদি আপুনি নিমখ ঢালি দিয়ে হ'বনে নহ'ব গতিকে তেওঁৰ বাইকৰ দ্বাৰাহে কাৰণ আমি চাওঁ যে বাইবেলত ঈশ্বৰে আমাৰ কাৰণে সকলো শক্তি প্ৰদান দি গৈছে কাৰণ তেওঁ শক্তিৰ প্ৰদান কেতিয়া হ'ব তেওঁ শক্তিটো কেতিয়া আমাৰ জীৱনত প্ৰকাশ হ'ব যেতিয়া আমি তেওঁৰ কথা মানি চলিম গতিকে আজিৰ যোনটো বাইকৰ আপোনালোকে বুজি পাইছেনে মই কাৰণ ইমান দীঘল কৰিব নোখোজো চিম্পল যে ঈশ্বৰে আমাৰ কাৰণে তেওঁ সন্তান পঠালে আৰু সেই সন্তানবোৰ আছিল প্ৰভু যীশুখ্ৰীষ্ট আৰু তেওঁ বাইকো আছিলে আৰু তেওঁ কৈছে যে মোৰ বাইকে তোমালোকৰ কাৰণে পোহৰ হয় আৰু তেওঁ কৈছে যে মোৰ মুখৰ পৰা ওলোৱা বাইকে তোমালোকে জীয়াবা আমি দেখিলো যে পিতাৰে যদি তেওঁ বাইকক নামানিলে হয় তেওঁ পিতাৰৰ জীৱনত একো আচৰিত কৰ্ম তেওঁ দেখা নাপালে হয় আৰু পিতাৰে যদি ঈশ্বৰৰ তেওঁৰ চকু দিশত ৰাখিলে হয় তেওঁ কেতিয়াও নদবিলে হয় তাৰ পৰা আমি কি গ'ল এই যে আণ্ডাৰষ্টেণ্ডিং এই যে বুজিবলৈ কাৰণে পিতাৰে যদি নিজৰ চকুত থলে হয় তেওঁ কেতিয়াও নদবিলে হয় হয়নে পিতৰে মানুহবোৰে চিন্তা কৰিছে মানুহবোৰে চবে চিন্তা কৰিব পাৰিব জানো লেঙা মানুহ চবে ভাল কৰিব পাৰিব জানো মই এটা সময়ত মই এনেই ইউটিউবত চাওঁ মানুহবিলাকে ভূত খেদায় মই যেতিয়া মই যীশুক যেতিয়া আমাৰ পাছত লগ পোৱা নাছিলোঁ মই ভাবিছোঁ কেনেকৈ হয় এইটো মিছলীয়া নেকি এনেকৈ আটা পাৰি নেকি ভাবিছোঁ মই কিন্তু মই নিজে প্ৰমাণ কৰিছোঁ লিংকাতাত পাছৰ আৰু মই এদিন যাই পেলাই কোনো হিন্দু নাই গতিকে মই অপেনলি কওঁ কালিমাক আমি খেদাই দিছোঁ এজন মানুহৰ মই সদায় অনুতপ্ত কৰোঁ প্ৰভু ধন্যবাদ মই যে এনেকৈ পাছত লগ পালোঁ সদায় ভূতৰ পৰা পলাওঁ ভূতে এতিয়া মোৰ পৰা পলায় কিয় তেওঁৰ আজ্ঞা পালন কৰাৰ কাৰণে পিতাৰে কৈছে আপোনালোকে যদি ঘৰ যাই পঢ়িব সেই ভাৰ্চটো মই দি দিম আপোনালোকে যে পঢ়িবনে নিশ্চয় পঢ়িব কাৰণ এইটো কেৱল ইয়াত লিখি থকা থাকি যাব নালাগে কিন্তু যি লিখা আছে আমাৰ জীৱনটো সেনেকৈ হ'ব লাগে গতিকে পঢ়ি চাব আমি সেইটো অধ্যয়ন নকৰোঁ বাৰু আজি আদি এক্সটো কি কয় পাচনি ক'ব 9:36-43 পঢ়িব পিতাৰে এজন মৰা মানুহ জীয়াই দিছে ঠিক আছে বুক অফ এক্স 9:36-43 9:36-43 সহজে পঢ়িবনে নিশ্চয় পঢ়িব কাৰণ ঈশ্বৰে বিচাৰে আমি যেন সকলো তেওঁ যিটো শক্তি আমি যেন ইউজ কৰোঁ আৰু এটা ভাৰ্চ আপোনালোকক দিম এইটো হৈছে পিতাৰে যীশুৱে যেনেকৈ লেঙা মানুহ খোজ কাঢ়িছে পিতাৰেও লেঙা মানুহ খোজ কাঢ়িছে চাবনে এক্সৰ 3:6 চেম চেপ্টাৰ 3:6 Then Peter said, Silver and gold I don't have, but what I do have, I give you in the name of Jesus Christ.
of Nazareth walk. পাছত আমি যদি আপুনি পৰি যাব সেই মানুহজন খোজ কাঢ়ে তো কেনেকৈ সম্ভৱ হ'ল পিতৰজন মানুহ আছে চাবলৈ গ'লে কেৱল তেওঁ সেই ভৰি ধুব দিলে কাৰণে এইটো ভৰি ধুব নিদিলে তেওঁ এইটো কাম কেনে কৰিব নোৱাৰিলে হয় আপুনি আৰু ময়ো পিতাই যি কৰিছে আমিও কৰিব পাৰো বহুত আজি বিশ্বাসী বিলাকে এইটো বিশ্বাস কৰে যে চাৰ্চ বিলাকত যে আমাৰ কোনো শক্তি নাই ব্ৰাদাৰ কেৱল সেই পিতাৰ শক্তি আছিলে কেৱল পাষ্টৰৰ শক্তি আছে আমাৰ নাই মই মোৰ পৰা কালিমা পলাই গৈছে মই থিয় হৈ আছো ইয়াতে মিছা কোৱা নাই এইটো I think pasal how long it been like 3 months 5 months ছয় মাহ মই আজি আপোনাক খাৰা হৈ আছো যদি পিতাৰে পাৰে পিতাৰে যদি পিতাৰে পাৰে এনে পাৰিছিলে আজিৰ যুগত এইটো শক্তি নাই এই কালিমাটো পাছৰ আৰু আমি যে গ'লো সেই ল'ৰাজন কি হৈছিলে তেওঁৰ যিটো প্ৰচেষ্ট মন্দিৰ আছে তাতে গৈছিলে তো তেওঁলোকে হাঁহিব পাৰে তেওঁ সেই আজিকালি মন্দিৰত যিটো পূজা হৈ গ'লে ৰাস্তাত পেলাই থৈ যে তাতে তেওঁ পেচাব কৰিছিলে পেচাব কৰাৰ পিছত কি হ'ল সেই ভূতটো সোমাই গ'ল মোৰ ওপৰত মুটি চ এনেকুৱাই হৈছে কাৰণ সি যদি এটা হিন্দু হ'লে হয় কেতিয়াও তাক নকৰিলে হয় এনে কৰিলে হয় চাবাজ বুলি ক'লে হয় মই আপোনাক বুজাবৰ কাৰণে কৈছো দেই কিন্তু সত্য হয় যেতিয়া পাছৰ আৰু মই গ'লো ওলাই গ'ল একো শক্তিও যিমান শক্তি চেতনা আছে কেৱল অন্ধকাৰৰ কাৰণে কাম কৰে কিন্তু যেতিয়া আপুনি পোহৰত আহে যীশু খ্ৰীষ্টই আগে পালন কৰে সেই শক্তি আৰু কামত নাহে যীশু খ্ৰীষ্টই মোক ক'লে ওলাই যাব লাগিব সেই মানে আমাৰ উঠি যোৱা উঠি গ'ল পিতাৰে পোৱা গ'ল মই মানে কি হৈ গ'ল সেই ৰাইজ আপ বুলি কৈছে যীশু খ্ৰীষ্টই কৈছিল মই উঠা বুলি এই ছেম ফৰ্মুলা পিতাৰেও ছেম কথা কৈছে মৰা মানুহটোক উঠা বুলি কৈছে উঠি গ'ল তো ছেম আপুনি আৰু মই যি যীশু খ্ৰীষ্টক কোৱাটো আমি পালন কৰো তেনেকৈ আমিও দেখিম মই তেনেকৈ দেখিলো মই ভাবিছিলো পাৰি নে নাই ভয় খাইছিল আগতে কিন্তু লিখা আছে হ'বই হ'ব আমাক অনন্ত জীৱন প্ৰতিজ্ঞা কৰিছে আমি মৰাৰ পিছত আমি অনন্ত জীৱন পাই পাম যীশু যি মৰাৰ পৰা জীয়াই উঠিছে আমি মৰাৰ পৰা জীয়াই উঠিম আমেন তো গতিকে আমাৰ খ্ৰীষ্টিয়ান জীৱনটো ইমান আনন্দ জীৱন হয় আমি কেলে কিছুমান মানুহক বুজি নাপাওঁ কেনে ইমান দুখত আছে কাৰণটো হৈছে বাহিকো নাজানে তো ঈশ্বৰে কেতিয়াও অজ্ঞানী হোৱাটো নিবিচাৰে মই আপোনাক এটা ভাল এটা নতুন প্ৰকাশিত দিম যোনটো মই পাইছো শুনিবনে আগত ইংলিছত কথা কম ঠিক আছে God cannot speak to fool. English wala. God cannot speak to fool. But the Bible says God chose God chose the weakest thing, the foolish thing. But the weak doesn't stay weak. God make him wise. ঈশ্বৰে কেতিয়াও মূৰ্খৰ লগত কথা পাতিব নোৱাৰে এতিয়া অলপ কণ্ট্ৰেডিক্ট হ'ব পাৰে মই কমপ্লিট কৰিম বাইবেল কৈছে যে ঈশ্বৰে সেই অসমীয়াত নাজানো কি ক'ব কমজোৰ বস্তুটো যিটো মূৰ্খ বস্তুটোক ঈশ্বৰে চুজ কৰিছে বুলি কৈছে ডেট মিনছ আমাক বুলি বিশ্বাসীবিলাকক দুৰ্বলক চুজ কৰিছে বুলি কৈছে ঈশ্বৰে ইংলিছত ফুলিছ বুলি কোৱাৰ কাৰণে মই কৈছো অসমীয়াত God cannot speak to foolish and Bible says that God has chose the foolish এটা বুজিব লাগিব আমি যেতিয়া ঈশ্বৰে এজন দুৰ্বলক চুজ কৰে সি আৰু দুৰ্বল হৈ নাথাকে এতিয়া শয়তানে কি কৰে শয়তানে কেতিয়াও জ্ঞানীৰ কথা পাতিব নোৱাৰে God cannot speak to fool the devil cannot speak to wise আপুনি যদি ৱৰ্ডত আছে শয়তানে আপোনাক কেনে কৰিব নোৱাৰে সেইকাৰণে যেতিয়া আমি ঈশ্বৰক বিশ্বাস কৰো আমি মূৰ্খ হৈ নাথাকো আমি জ্ঞান হৈ যাওঁ সেইকাৰণে আজি পাষ্টৰবিলাকে শিকায় তোমালোকে গ্ৰ' হোৱা কিয় তুমি মূৰ্খ আছিলা ঈশ্বৰে তোমাক বাছি লৈছে তুমি মূৰ্খ হৈ থাকিব নোৱাৰা সাপৰ টেঙৰ হোৱা বি ৱাইজ এজ এ চাৰ্পেণ্ট
এতিয়া বহুত টিচাৰবিলাকে মূৰ্খ আছিলে, God chose them while they are weak, but still they are weak. So God cannot speak to them. And God can speak to those who have the word. And they are not weak anymore. They are strong because they have the word. যেতিয়া ঈশ্বৰে কমজোৰটো বাছি লৈছে, সেই কমজোৰি হৈ থাকিব নোৱাৰে। পিতাৰ কি হ'ল? তেওঁ কমজোৰ আছিল জানো? তেওঁ লেংৰা মানুহ খোজ কাঢ়ালে, মৰা মানুহ যি উঠালে, সেইটো পিতা নহয় আৰু। মানুহে কৈছে সেই পিতাটো এই কোন হয়? ইমান বল্ডলি কথা কৈছে, ইমান সাহস পেলাই, সেই পিতাটো সেইটো নহয় যোনটো মাছ মৰা মাতিছিলে। তেওঁৰ বৃদ্ধি হৈ গ'ল, তেওঁৰ জ্ঞান হৈ গ'ল। কাৰণ বাইবেলে কৈছে বি ৱাইজ, ত বি ফুল কিয় কোৱা নাই? Come follow me, I'll make you fool continuously. Come follow me, I'll make you wise. তো ঈশ্বৰে সদায় জ্ঞানীকে কথা ক'ব পাৰে, মূৰ্খক কথা ক'ব নোৱাৰে। আপোনালোকে কনফিউজ হ'ব নালাগে, কাৰণ বাইবেলে কৈছে যে সি মূৰ্খকে চোন বাচিছে। কিন্তু এটা কথা নাপাহৰিব, আপুনি মূৰ্খ থাকিবলৈ কাৰণে ঈশ্বৰ আপোনাক বাচা নাই, কিন্তু আপুনি জ্ঞানী হ'বলৈ কাৰণে আপুনি বাচিছে আপোনাক। বুজি পাইছেনে? তো যেতিয়া ঈশ্বৰে আপোনাক আজি চাফা কৰিছে, আপোনাৰ পাপ ক্ষমা হৈছে, আপুনি নিজকে আৰু পাপী নহ'ব। কাৰণ কিয়? ঈশ্বৰে পাপীক মনোনীত কৰি পেলাই তেওঁ পাপী ৰাখি নথয়, কিন্তু পাপীক ধাৰ্মিক বনায়। ঠিক তেনেদৰে ঈশ্বৰে আপোনাক আজি মনোনীত কৰিছে। আপুনি দুৰ্বল আছিলে, আপুনি কমজোৰি আছিল, ঈশ্বৰ অহাৰ পিছত আপুনি বলৱানটো আপুনি জ্ঞানী হ'ব লাগিব। আৰু কেনেকৈ জ্ঞানী হ'ব? পিতাৰে যেনেকৈ ঈশ্বৰৰ বাক্য পালন কৰিলে, ঈশ্বৰৰ বাক্য পালন কৰি পেলাই আমি জ্ঞানী হ'ব পাৰোঁ। আজি বহুত বিলিভাৰে ঈশ্বৰৰ বাক্য পালন কৰা নাই, সেইকাৰণে জ্ঞানী হ'ব পৰা নাই। ঈশ্বৰে কথা ক'ব খুজি আছে, মই কোনোবা পকেট ঘৰলৈ গম পোৱা নাই, কিয়? বাক্য নাই। তো ঈশ্বৰে কিবা কথা ক'লেও জন 3:16 কি একো বুজি নাপাব। তেওঁ পবিত্ৰ আত্মা যদি কিবা কয় বুজি নাপাব, কাৰণ কিয়? বাক্য লাগিব। কাৰণ পবিত্ৰ আত্মা ঈশ্বৰ, আমাৰ ঈশ্বৰ মূৰ্খ জানো? আমাৰ ঈশ্বৰ জ্ঞানী হয়। তো গতিকে ঈশ্বৰে জ্ঞানীলৈ কথা পাতে। আপুনি জ্ঞানী হ'বই লাগিব, আত্মাত আপুনি বৃদ্ধি হ'বই লাগিব। ঈশ্বৰৰ যদি কথা শুনিব খোজে, বুলি কয় মই ঈশ্বৰৰ কথা শুনিব খোজো, তুমি জ্ঞানী হ'ব লাগিব। আৰু জ্ঞানী কিহে বনায়? যিবিলাকে মোৰ বাক্য পালন কৰে, কৈছে নে? যিবিলাকে মোৰ বাক্য পালন কৰে তেওঁলোকে পাথৰ ভঙা নিচিনা। ডেট মিনছ ঈশ্বৰৰ বাক্য পালন কৰিলে আমি কি হৈ যাওঁ? আমি জ্ঞানী হৈ যাওঁ। আৰু জ্ঞানীবোৰৰ লগত ঈশ্বৰে কি কয়? কথা পাতিব পাৰে, হয়নে? ঈশ্বৰে যিবিলাক আজি জগতত, যিবিলাক আজি যীশু খ্ৰীষ্টক নাজানে, তেওঁলোকে ঈশ্বৰে কিয় কথা ক'ব নোৱাৰে? কাৰণ তেওঁলোকে মূৰ্খ হয়। কিন্তু জগতৰ অনুসাৰে তেওঁলোকে জ্ঞানী। মই চব জানো, ঈশ্বৰ নাই। মই চব জানো, ঈশ্বৰ নাই। তেওঁলোকে মূৰ্খ হয়, সেইকাৰণে ঈশ্বৰে কথা ক'ব নোৱাৰে। মই সেইকাৰণে কৈছো গড কেনট স্পীক টু ফুলিছ। গডে কাক কথা ক'ব পাৰে? জ্ঞানীবিলাকক। তো ঈশ্বৰে যেতিয়া আপোনাক মাতিছে, আপোনাক কেতিয়াও মূৰ্খ হ'ব নিবিচাৰে। সেইটোৱে আমাক আজি ঈশ্বৰে মাতিছে, আমাক পোহৰত মাতিছে, যে আমি যেন সেই অন্ধকাৰত যদি আমি অন্ধ হৈ আছিলো, তাৰ পৰা আমাক মনোনীত কৰিছে আমাক জ্ঞানী হ'বলৈ কাৰণে। কাৰণ আমাৰ যুদ্ধ আছে, জানেনে? আমাৰ যুদ্ধ আছে তাৰ লগত, প্ৰতিদিনে আমাৰ যুদ্ধ। আৰু সেই যুদ্ধটো হৈছে তাৰ লগত। আৰু চব যুদ্ধ লাগিবলৈ হ'লে আমি ঈশ্বৰৰ বাক্য আমি জানিব লাগিব। তো আৰু ঈশ্বৰৰ বাক্য জানিও গোটেই জানি কিন্তু পালন নকৰে। পালন কৰিলে ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ আশীৰ্বাদটো প্ৰকাশিত হ'ব আমাৰ জীৱনত। আমেন। তো গতিকে মই আজি প্ৰাৰ্থনা কৰোঁ, যিমান আপোনালোকে বাক্য শুনিছে, আপোনালোকে যে মূৰ্খ হৈ নাথাকে। আৰু মই প্ৰাৰ্থনা কৰিছোঁ যে এই আমাৰ যিটো মণ্ডলী, আপোনালোকে যিবিলাকে আজি চিষ্টাৰ আপোনালোকে পঢ়ি আছে, আপোনালোকে এই মণ্ডলী নহয়, বা তথাপিও আপোনালোকক মই আজি ক'ব খোজো যে আপোনালোক য'তে থাকে বাইকত থাকক। কাৰণ বাইকে আপোনাক সকলো, আমাৰ সকলো প্ৰত্যেকজনৰ আমাৰ জীৱনত কেৱল ঈশ্বৰৰ বাইকৰ দ্বাৰাহে আমি জয়ত আমি খোজ কাঢ়িব পাৰিম, আৰু কেৱল তেওঁৰ বাইক পালন কৰাৰ দ্বাৰাই। গতিকে এইটোৱে আজি ঈশ্বৰৰ বাইক। বুজি পাইছে আজি বাইকটো? মই ইমান হাৰ্ড কৰিব খোজা নাই, কাৰণ চবেই বুজি পাম। আমি আজি যি মই পঢ়িলো, এইটো আপোনালোকে যাই অধ্যয়ন কৰিব, যিবিলাক কাহিনীবিলাক পঢ়িলো চাব, কাৰণ তাতে আপোনালোকৰ জয় আছে। আমাৰ জয় বাইকতে আছে। গতিকে আজিৰ বাইকটো এইখিনিয়ে, মই বেছি দীঘল ক'ব নোখোজো। তো গতিকে আহক আমি প্ৰাৰ্থনা কৰিম। সকলোৰে পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিছো পিতা। প্ৰভু তুমি যে মহান হয় পিতা, প্ৰভু তুমি জ্ঞানী হয়। তুমি প্ৰভু আমাক কেতিয়াও তুমি নিবিচাৰা আমি যেন মূৰ্খ হৈ থাকো, তুমি বিচৰা আমি যেন জ্ঞানী হওঁ পিতা। আৰু প্ৰভু তোমাৰ বাইকৰ দ্বাৰা আমি জ্ঞান হওঁ পিতা প্ৰভু। আৰু আমি তোমাৰ বাইক পালন কৰি পিতা, তুমি তোমাৰ বাইক পালন কৰি পেলাই প্ৰভু আমি জ্ঞানী হ'ব পাৰো পিতা। গতিকে প্ৰভু যিমান আমি এটা আহিছো পিতা প্ৰভু, আমাক সদায় তোমাৰ বাইক পালন কৰি যাবলৈ কাৰণে সহায় কৰিব পিতা। আমি যেন সদায় আমি জ্ঞানী হৈ যাব পাৰো পিতা প্ৰভু। কাৰণ তুমি প্ৰভু তুমি কৈছা যে মই যিটো কাম কৰিছো তোমালোকেও মহৎ কাম
কৰ্ম কৰিব বুলি তুমি কৈছা পিতা গতিকে প্ৰভু কেৱল তোমাৰ বাক্য পালন কৰা দ্বাৰা আমি মহৎ কাৰ্য কৰিব পাৰিম পিতা গতিকে প্ৰভু আমি যিমান ওলাইছো পিতা এই বাক্য আমি যে অধ্যয়ন কৰিলো পিতা সেই বাক্যটো আমাৰ হৃদয়ত পিতা আমি হৃদয়তে ৰাখিব পাৰো পিতা গতিকে আশীৰ্বাদ সকলোকে গতিকে এই গোটেই প্ৰাৰ্থনা কেৱল প্ৰভু যীশু খ্ৰীষ্টক খুজিলো আমেন।